Hello future officers, welcome to Competition Care. আজি মই বঞ্জিত হুজুৰি আপোনাক স্বাগতম জনাইছো NMS of 7th জুনলৈকে। আজি ইম্পৰ্টেণ্ট টপিকসমূহ চাওঁ হওক। আছে ফাৰ্ষ্ট ফেটেল হিউমেন কেছ অফ H5N2 বাৰ্ড ফ্লু, এনালাইচিছ অফ নটা, ইণ্ডিয়া নৰৱে কোঅপাৰেশ্যন টু উইটনেছ মেইনফল ইনক্ৰিজ, হাই অল্টিটিউড প্ৰগ্ৰাম আৰু UNWSIS চেমিয়ন এৱাৰ্ড। আমাৰ MJP প্ৰগ্ৰেম চমুকৈ মেইনছ গাইডেন্স প্ৰগ্ৰেম চলি আছে অনলাইন মাধ্যমত। আমাক যোগাযোগ কৰক আমাৰ কণ্টেক্ট নম্বৰত। ঠিক সেইদৰে আমাৰ মেইনছৰ টেষ্ট চিৰিজ চলি আছে সম্পূৰ্ণ অনলাইন অফলাইন মাধ্যমত। আমাৰ জালুকবাৰী আৰু সাতগাঁও চেণ্টাৰত যোগাযোগ কৰক। গতিকে আহক আজি আমাৰ প্ৰথম টপিকলৈকে যাওঁ। The World Health Organization, চমুকৈ WHO, said that on Wednesday a person in Mexico had died in the first confirmed human case globally infection of H5N2 ভাইব্ৰেণ্ট বাৰ্ড ফ্লু। এতিয়া বাৰ্ড ফ্লু হয় আমি সবেই দেখিছিলোঁ। বাৰ্ড ফ্লুত কিমান জীৱ জন্তু মানে বিশেষকৈ চৰাইবিলাক মৃত্যুমুখত পৰে নহয়। আগতে অসমত ব্ৰইলাৰ ফাৰ্মবিলাক লোকেল ফাৰ্মবিলাক এই বাৰ্ড ফ্লুৰ কাৰণে বন্ধ হৈ গৈছিলে। কিন্তু কি আছিলে, এই বাৰ্ড ফ্লুটো আমাৰ মানুহলৈকে সংক্ৰমিত হোৱা নাছিলে। কিন্তু মেক্সিকোত প্ৰথম ঘটনা সংঘটিত হ'ল, যিটো H5N2 বাৰ্ড ফ্লু এটা ভেৰিয়েণ্ট হয়, তাৰ ফলত মানুহৰ মৃত্যুমুখত পৰিল। এতিয়া চাওক, এইটো কি হৈছে, এটা প্ৰথম লেবৰেটৰী কেছ হয় দেই, য'ত মানুহৰ মৃত্যু হৈছে ব্লাড ফ্লু এটা ভেৰিয়েণ্টৰ পৰা। আৰু ব্লাড ফ্লু বা এভিয়ান ফ্লুটো কি হয়, এটা ইনফেকচিয়াছ ভাইৰেল ডিজিজ কড বাই এভিয়ান ইনফ্লুৱেঞ্জা এ ভাইৰাছ। এইটোৱে কি কৰে, বিশেষকৈ পলুট্ৰি আৰু ৱাইল্ড বাৰ্ডছৰ মাজত এইটো বিশেষকৈ এইটো বেমাৰটো দেখা যায়। এতিয়া বাৰ্ড ফ্লুৰ লক্ষণবিলাক চাব। এতিয়া বাৰ্ড ফ্লুৰ লক্ষণবিলাক কি হৈছে, কমছ এণ্ড ৱেটেলছ অফ চিকেন টাৰ্ণ পাৰ্পল, দিয়াৰ ইজ এ ডিscharge ফ্ৰম নোজ এণ্ড কফ এণ্ড স্নিজিং, হয়নে নহয়? এতিয়া বাৰ্ড ফ্লুৰ যিবিলাক প্ৰিভেণ্টিভ মেজাৰ আছে আমাৰ ইয়াত দি থৈ দিয়া আছে। এইদৰে কেনেকুৱাকৈ বাৰ্ড ফ্লুক আমি আমাৰ পেটছবিলাক বাৰ্ড ফ্লুৰ পৰা সুৰক্ষিত হয়নে নহয়, চৰাইবিলাক, সেই বিষয়ে চাব পাৰি। এটা ডিটেইল টকা দি থোৱা আছে ইয়াতে আমাৰ। এতিয়া চাব, avian influenza can also infect human due to direct contact with the infected birds or contaminated environments. এতিয়া চাওক, H5N2 বাৰ্ড ফ্লু এইটো কি ভেৰিয়েণ্ট বা চাইড টাইপ হয় এভিয়ান ইনফ্লুৱেঞ্জা এ ভাইৰাছৰ। এইটো গম পালোঁ, মেক্সিকোত অলৰেডি পালে, এজন মানুহ ঢুকালে। এইটো বিশেষকৈ কিয় হয়, পৰিভ্ৰমী চৰাই, মাইগ্ৰেটৰী বাৰ্ড মানে পৰিভ্ৰমী চৰাই বিভিন্ন জেগাৰ পৰা আহে। আৰু যেতিয়া পৰিভ্ৰমী চৰাইবিলাকে আমাৰ ঘৰচীয়া চৰাই যিবিলাক হাঁহ হওক, কুকুৰা হওক, পাৰ হওক, তাৰ লগত মিক্স আপ হয়, তেতিয়া এই বস্তুটো বেছিকৈ সৃষ্টি হয়। আৰু এইবিলাক কি কাৰণে হৈছে, চেঞ্জেছ ইন এনভাইৰমেণ্টেল কণ্ডিশ্যন similar those affecting H5N1 could influence the spread of H5N2 by bird migratory routes and behaviors. কিন্তু কি কৈছে, যদিও মানুহৰ তাত এইটো ৰেয়াৰ হয়, কিন্তু এই ভাইৰাছটো মানে মানুহৰ মাজত ট্ৰেন্সমিশ্যন হোৱা এটা চান্সেছ বেছিকৈ আহি গৈছে। এনেই ৰেয়াৰ কেছ, অত্যন্ত ৰেয়াৰ, মানুহৰ নহয়। আগতেতো হোৱাই নাছিলে, প্ৰথমবাৰৰ কাৰণে গম পালে লেবৰেটৰীত। কিন্তু এতিয়াও কি হৈছে, যিহেতু ধৰা পৰিলে ন, সি ট্ৰেন্সমিট হোৱাৰ চান্সেছটো বাঢ়ি গৈছে। এতিয়া স্বাস্থ্যৰ ওপৰত কেনেকৈ এফেক্ট পেলাব চাব। ই কি কৰিব, আমাৰ যিটো ৰেছপিৰেটৰী ট্ৰেক থাকে, ৰেছপিৰেটৰী ট্ৰেকত কি কৰিব, ই বেয়াকৈ এটা প্ৰভাৱ পেলাব পাৰে। ৰেছপিৰেটৰী ট্ৰেকত কি হয়, আমাৰ যে উশাহ নিশাহ লওঁতে আমাৰ অসুবিধা হ'ব পাৰে, সেই সকলোবিলাকত কি কৰিব, আমাক মানে অলপমান প্ৰব্লেম দিয়াব। ই কি কৰিব, আমাৰ যিটো কনজাংটিভিটিছ মানে কি হৈছে, চকুৰবিলাক কি হয়, চকুৰ আইবল আইলিডবিলাক আমাৰ ৰঙা হৈ যাব। তাত গেষ্ট্ৰইণ্ট, আমাৰ গেষ্ট্ৰিকৰ পেটৰ প্ৰব্লেম কৰি দিব, বুজি পাইছেনে? এইবিলাক কি কৰিব পাৰে, সিহঁতে বেমাৰবিলাক কৰিব পাৰে আমাৰ। তাৰ পাছতে এই যিটো দিছে আমাৰ এনচেফেলাইটিছ, এই এনচেফেলাইটিছৰ নিচিনা কিছুমান বেমাৰ আমাক কি কৰাব পাৰে, সিহঁতে আমাক পেলাই দিব পাৰে। তো এনচেফেলাইটিছ হ'লে আমাৰ কি হয়, আমাৰ মূৰৰ বিষ বহুত বেছি হয়। এইটো ব্ৰেইন ইনফ্লেমেশ্যন বুলি কয়, ঠিকে আছে। এইটোত কি হয়, এইটো অকণমান চিৰিয়াছ ইছ্যুলৈকে পৰি যায় এনচেফেলাইটিছটো। এতিয়া চাব, প্ৰিভেণ্টিভ মেজাৰ্ছ আমি কি ল'ব পাৰোঁ, প্ৰিভেণ্টিভ মেজাৰ্ছবিলাক আমি কি ল'ব পাৰোঁ। এইটো দিছে কি, হাই ৰিস্ক এনভাইৰমেণ্ট, লাইভ এনিমেল মাৰ্কেট আৰু প্ৰেক্টিছ গুড হেণ্ড হাইজিন, ভালকৈ হাত ধুব দিছে, হয়নে নহয়? আৰু যিবিলাকত বেছিকৈ জীৱ জন্তু বেচা কিনা, সেইবিলাক এভইড কৰিব দিছে। আৰু যদি কোনোবা জীৱ জন্তুৰ বেমাৰ হয়, বুজিলে, সেইবিলাক দিছে। আৰু সেই বেমাৰ হোৱা ব্ৰইলাৰ চইলাৰবিলাক খোৱাৰ পৰা আমাক মানে আঁতৰি থাকিব দিছে। আৰু কি কৈছে, আমাক বেমাৰী মানুহবিলাক কি যে যাৰ ধৰক এক্সপ'জত আহি গ'ল, তেওঁলোকে প্ৰপাৰ মেডিকেল কেয়াৰ লয়, তাৰ প্ৰতি গুৰুত্ব দিব দিছে। এটা যে প্ৰিলিমছৰ প্ৰশ্ন, একৰ্ডিং টু ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন
ফাৰ্ষ্ট কনফাৰ্ম হিউমেন প্লেচ গভৰ্ণমেণ্ট এইটো কধলি মাত্ৰ পালোঁ গতিকে একদম সহজ আছিলে আপোনালোকে আমাক জনাব এইটো মই মেক্সিকোত হৈ আছিল ৰাইট এতিয়া চাওক এনালাইচিছ অফ নটা য়েছ এইবাৰ নটাৰ কথাটো বহুত আহিছে বহুত ঠাইত নটাত মানুহে ভোট দিছে তো কি হৈছে ইন্দোৰত কি হৈছে নটা ৰানাৰ্ছ আপ হৈছে ইন্দোৰত এনে যাই কিনে ভাৰতীয় জনতা পাৰ্টি যিজন প্ৰাৰ্থী আছিলে তেওঁ প্ৰায় 12 লাখ ভোট পাই কিনে জিকিলে কিন্তু তাৰ পিছতে ছেকেণ্ড ৰানাৰ্ছ আপত কোন আছিলে এই নটা আছিলে এই নটাৰ কি কৰিছিলে তাত মানে তেওঁলোকে হায়েষ্ট ভোট কালেক্ট কৰিছে নটা মানে কি কানো প্ৰাৰ্থীক তেওঁলোকে মানে যোগ্য চাবিত কৰায় জিকাজনটো জিকি গ'ল কিন্তু নটাত কি হৈছে তেওঁলোকে কাকো মানে যোগ্য বুলি মানে ভাবা নাই গতিকে কি মাৰি দিছে নটা মাৰি দিছে এইটো কি চাওক ইট ইজ এ ভোটিং অপশ্যন অন দ্য বেলট ডেট এলাউজ voters indicate disapproval of all contesting candidate without choosing any of them মানে কি কৰিব পাৰে তেওঁলোকে সকলোৱে ক'ব পাৰে যে আমি যিমান কেইজন মানুহে ইয়াত ইলেকশ্যন খেলিছে আমি কাকোৱে ছাপোৰ্ট নকৰোঁ এই কেইজন মানে কোনো যোগ্য নহয় গতিকে কি কৰে যোগ্য নহয় বুলি ভাবি সকলোকে অযোগ্যৰ চিন মাৰি নটাত টিক মাৰি দিয়ে নটা কেতিয়া ইউজ কৰিছিলে 2013 চনৰ এছেম্বলি ইলেকশ্যনত ক'ত কৰিছিলে ছত্তীশগড় মিজোৰাম ৰাজস্থান দিল্লী আৰু মধ্যপ্ৰদেশত প্ৰথমবাৰৰ কাৰণে নটা ব্যৱহাৰ কৰিছিলে আৰু পিছত 2014 চনত লোকসভা ইলেকশ্যন বা জেনেৰেল ইলেকশ্যন হৈছিলে যাত নৰেন্দ্ৰ মোদী শাসনত আহিছিলে তাতো এই নটাটো ইউজ কৰা হৈছিলে যে এটা মানুহক ৰায় দিছিলে যে ভোটাধিকাৰ দিব কিন্তু এটা আগতে কেনেকৈ হৈছিলে কাক ভোট দিম কাবাক দিব লাগিব এতিয়া ৰাইট আছে যে আমি জনাই থওঁ যে এই পাৰ্টি কেইজন যোগ্য নহয় তো নটা মাৰি থৈ আহে এতিয়া কি কৰিছিলে দ্য ইলেকশ্যন কমিশ্যন ক্লিয়াৰিফাইড ভোটছ কাষ্ট এট নটা কাউণ্টেড বাট কনচিডাৰ্ড ইনভেলিড ভোটছ নটাবিলাক ভোট হিচাপে ধৰিব কিন্তু ক'ত পৰিব নটা ছেক্টৰত পৰিব আৰু এইবিলাক কিবা ইনভেলিড ভোট হ'ব আৰু এই নটাটো কেতিয়াৰ পৰা আহিলে যেতিয়া আমাৰ পিপুলছ ইউনিয়নছ অফ চিভিল লিবাৰ্টি চমুকৈ PUCL আৰু ইউনিয়ন অফ ইণ্ডিয়াৰ এটা কেছ হৈছিলে এই কেছটোলে কাক ভোট দিব তাৰ পৰা নটাটো আমাৰ লাগু হৈ গ'ল PUCL মানে পিপুলছ ইউনিয়ন ফৰ চিভিল লিবাৰ্টিজ even if nota votes get most number of vote in the constituency the next candidate with second most number of vote is declared suppose ধৰক কি হ'ল আমাৰ নটা পালে ধৰক suppose example লৈছো ধৰক এশটা নটা ভোট কৰিলে ধৰক suppose A টিম আছিলে A টিমে ভোট পাইছে 70টা B টিমে পাইছে ধৰক 82টা আৰু C টিমে পাইছে ধৰক 52টা বুজি পাইছে 52টা এতিয়া জিকিব কোন আৰু মেক্সিমামে নটাই পালে তো কি কৰিব B টিমক জিকা বুলি দি দিব আৰু নটাটো যদিও ভোট সেইটো কাউণ্ট নহয় তো ইহঁতৰ মাজত ৰানাৰ্ছ আপ কোন হ'ল এই গোটেই নটা ABCৰ মাজত বি ৰানাৰ্ছ আপ ন সেই বিক জিকাই দিব বুজি পাইছে নটা বেছি হ'লে কি হ'ব এনেকা পৰিস্থিতি হ'ব কি কৰিব যিজন ছেকেণ্ড ৰানাৰ্ছ আপ থাকিব মানে ফাৰ্ষ্ট ৰানাৰ্ছ আপ তেওঁ কি কৰিব জিকা বুলি ডিক্লেয়াৰ দি দিব কাৰণ নটাটো এনেই কি হ'ব আউট হৈ গৈছে তো এটা কথা কেনেকুৱা হৈছে নটাটো মানুহে দিব পাৰে কিন্তু নটা দি কিনে বিশেষ ইম্পেক্ট একো পেলাব নোৱাৰে বুলি আমি দেখি পাইছোঁ এতিয়া চাব চিগনিফিকেঞ্চ চাওক হা নটাৰ চিগনিফিকেঞ্চ চাওক nota allows dissatisfied voter to express disapproval towards contesting candidates এটো হয় কি কৰে increase voter turnout by motivating citizens to participate in election এটা বহুত মানুহ কেনেকৈ কাকো ভোট নিদিও যা কিন্তু নটা দিলে কি হয় মানে ইয়েছ আমি যে ভোট দিছো সেইটো খুজাব পাৰি nota enables voter to exercise their right to reject all candidate register a vote of rejection আৰু নটাই কি দিয়ে vote of rejection to support কৰে যে কোনোৱে যোগ্য নহয় এটা নটা ইস্যুজ চাব হা নটা কি হয় এইটোকে চিম্বলিকহে হয় আৰু একো এফেক্ট নাথাকে হয় নহয় আৰু নটা কি কয় ডাজ নট ৰাইট টু ৰিজেক্ট কেণ্ডিডেট বাট ৰাদাৰ ৰেজিষ্টাৰ্ছ এ নিগেটিভ অপিনিয়ন নটাৰ ফলত কি হয় পাৰ্টিজনটো কেঞ্চেল হৈ যোৱা নাই খালি পাৰ্টিজনক বেয়া বুলি এটা অপিনিয়ন যায় এইটোৰ প্ৰতি আৰু কি কৈছে বহুত মানুহে কি হৈছে নটাৰ বিষয়ে নাজানে আৰু এটা ইমপ্লিকেশ্যনবিলাক নাজানে গতিকে নটাটো কি হৈছে আণ্ডাৰ ইউটিলাইজ হৈ কিনে পৰি আছে এতিয়া আৰু কেতিয়া হৈছে in some cases high nota votes in reserved constituencies suggested a biased against candidates from certain castes potentially undermining purpose of the nota আৰু কিছুমান জাগাত কেনেকা হৈছে এই কাষ্টিজিমটো আমাৰ ইণ্ডিয়াত খুব চলে ন কেতিয়াবা বেলেগ কাষ্টৰ মানুহ বেলেগ কাষ্টৰ ইলেকশ্যনত উঠিলে বেলেগ সমষ্টিত তো সেই মানুহে আকৌ নটা মাৰি থৈ দিলে এইটো আকৌ নটাৰ দুৰুপযোগ হৈ আছে এতিয়া চালে নটা কেনেকৈ ইম্প্ৰুভ কৰিব পাৰিব কিছুমান এক্সাম্পল দিছে হা কি দিছে ইফ নটা উইন্স মেজৰিটি ৰি-ইলেকশ্যন শুড অকাৰ উইথ নিউ কেণ্ডিডেটছ যদি নটাই মেজৰিটি জিকিল তেতিয়া কি হ'ব লাগে ৰি-ইলেকশ্যন হ'ব লাগে নতুন কেণ্ডিডেট লৈ কেনে হয় নে নহয় ছেকেণ্ড ৰানাৰ্ছ আপ লাভেই নহ'ল কাৰণ নটা হোৱা মানে কি হ'ল কি দিছে দ'জ ৰিচিভিং ফিউৱাৰ ভোটছ দেন নটা শুড বি বাৰ্ড ফ্ৰম ৰি-ইলেকশ্যন আৰু যিবিলাকে নটাতকৈ কম ভোট পাইছে সিহঁতক কি দিছে ইলেকশ্যন খেলিবই নালাগে কাৰণ কি মেক্সিমাম মানুহেই ভাবিছে যোগ্য নহয়
তো ইহঁতক ইলেকশ্যন খেলিবলৈ কি লাভ আৰু alongside NOTA, efforts to enhance voter awareness are crucial to prevent its misuse. আৰু এই যে ক'লো যে কিছুমান স্পেচিয়েল ধৰ্ম মানুহক ভোট দিয়া হয় কাষ্টক ভোট দিয়া হয় সেইকাৰণে এইটো এৱাৰনেছটো কৰিব লগা আছে নটা ক'ত ইউজ কৰিব লাগে ক'ত নালাগে গতিকে চাওক এইটো গুৰুত্বপূৰ্ণ আমাৰ মেইনছৰ প্ৰশ্ন বনাই দিছে ডিছকাছ দ্য ছিগনিফিকেন্স অফ নটা ইন দ্য কণ্টেক্সট অফ ইণ্ডিয়ান ডেমক্ৰেচি যথেষ্ট গুৰুত্বপূৰ্ণ হয় এই লিখি আমাৰ poka@gmail.com আমাক পঠিয়াই দিব এতিয়া চাওক ভাৰত আৰু নৰৱে তেওঁলোকৰ মাজত কিছুমান চুক্তি হৈছে Norwegian business are showing lot of interest in India. A significant increase in cooperation between the two countries is expected in next 10 years. এতিয়া ক'ত দিছে in an interaction journalist from the Hindu in Chennai, Norwegian ambassador Stener response to question about Norway's ruling recently signed trade pact between India and the European Free Trade Association, so EFTA bloc. তো এতিয়া সিগনিফিকেন্স কি হৈছে কাৰণ সেইবিলাক কিয় গুৰুত্ব দিছে কাৰণ ভাৰত কি হৈছে পঞ্চম বৃহৎ আৰু সকলোতকৈ ফাষ্ট গ্ৰ' কৰা ইকনমি হয় আৰু ভাৰতত কি কৈছে এটা চিকিউৰ ফ্ৰেমৱৰ্ক দিয়ে ইউৰোপীয় মানুহক ব্যৱসায় কৰিবলৈকে আৰু এতিয়া নৰৱে ভাৰতত কি কৰিব নৰৱে আৰু চবকে EFT লৈ ভাৰতত তেওঁলোকে ইনভেষ্টমেণ্টটো প্ৰমোট কৰিব গতিকে অবভিয়াছলি ভাৰতবৰ্ষত কি হ'ব যিটো ইনভেষ্টমেণ্ট আছে বা যিটো ইনভেষ্টমেণ্টৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে ব্যৱসায় মডেলবিলাক উন্নত হোৱা এটা চান্সেছ আহি গৈছে আৰু ইহঁতে কি কৰিব এই গভৰ্ণমেণ্ট ভাৰতীয় গভৰ্ণমেণ্ট আৰু নৰৱে গভৰ্ণমেণ্ট অবভিয়াছলি এটা ৰিলেশ্যনটো ষ্ট্ৰং হৈ যাব আৰু তেওঁলোকে কি তিনিটা ছেক্টৰত বেছিকৈ গুৰুত্ব দিছে এটা আছে ৰিনিউৱেবল এনাৰ্জি মেৰিটাইম আৰু চাৰ্কুলাৰ ইকনমি এই তিনিটা তেওঁলোকে বিশেষকৈ গুৰুত্ব প্ৰদান কৰিছে আৰু এতিয়া নৰৱে কলাবৰেট কৰি আছে আৰু তেওঁলোকে চিকিউৰ চাফিচিয়েণ্ট ৰেক্টিফিকেশ্যন ফৰ দ্য হংকং কনভেনশ্যন উইচ উইল বিকাম বাইণ্ডিং ইণ্টাৰনেশ্যনেল লিগেল ইনষ্ট্ৰুমেণ্ট আৰু in December 2018 Norwegian government introduced a new India strategy outlining priorities until 2030 and revitalizing bilateral cooperation তো লগতে কি হৈছে ইণ্ডিয়া নৰৱে টাস্ক ফ'ৰ্চ অন ব্লু ইকনমি ফৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট দুটাই লগ হৈ বনাইছে আৰু তেওঁলোকে কি কৈছে চিপ ৰিচাইকেল এণ্ড চিপ বিল্ডিং এক্টিভিটিজ নৰৱে এনে জাহাজ নিৰ্মাণৰ কাৰণে বিখ্যাত হয় গতিকে তেওঁলোকে কি কৰিছে চিপ ৰিচাইকেলিং এণ্ড ৰিবিল্ডিং আৰু চিপ বিল্ডিং এক্টিভিটিছত তেওঁলোকে গুৰুত্ব দিছে এতিয়া চাওক কি দিছে HAP বা হাই অল্টিটিউড প্ৰগ্ৰামৰ বিষয়ে আমি চাওঁ India is on course to join a very select club of countries to have their own long flight high altitude platform এইটো চবকে ড্ৰোনৰ ক্ষেত্ৰত ইউজ হয় হা HAP is an unnamed aerial vehicle. The HAP typically operates at a height of 18 to 20 kilometers above Earth, clearing all air traffic and weather, and equipped to stay up for long period of than drones. The HAP that NAL is developed is being considered to stay airborne for 90 days. বহুত কথা 90 দিনৰ কাৰণে এয়াৰবৰ্ন হৈ থাকিব এপ্লিকেশ্যন কি হ'ব surveillance imaging the earth below for both civilian and strategic purposes আৰু satellite আৰু high altitude যিটো আমাৰ দিয়া আছিলে প্ৰগ্ৰামৰ এটা ডিফাৰেন্স দেখাইছে satellite can be packed with far more capabilities and can stay up for years HAP won't replace satellite but will complement them satellite সব যেনেকৈ বছৰ ধৰি কক্ষপথত থাকি ঘূৰি থাকে কিন্তু HAP কিমান খুব বেছি 90 দিনৰ থাকিব A satellite does not need power for its orbital flight. It does it by gravity. But HAP needs some propulsion system with onboard energy. কিন্তু satellite কি নালাগে satellite gravitationক লৈ কিনে পৃথিৱী চাৰিওফালে ঘূৰি থাকে কিন্তু কথাটো কি হৈছে আমাৰ HAP লাগিব তাক এটা এনাৰ্জি সোৰ্স লাগিব যাতে এটা সিস্টেমত ঘূৰি থাকিব পাৰে কিন্তু এটা সিগনিফিকেন্স হ'ব হা HAPs are most effective communication and surveillance tool due to longest possible mission in the atmosphere and highest available altitude after the satellite. যদিও হি স্যাটেলাইটৰ পিছত থাকিব কিন্তু হি যথেষ্ট এফেক্টিভ হ'ব Besides being lower cost alternatives to the last one, HAP can offer several other important like multiple use possibility to maintain upgrade or mission payload. ইয়াক আমি নিজৰ মতে কাস্টম কৰি ল'ব পাৰোঁ হয়তো নহয় কিন্তু স্যাটেলাইটক এইটো কৰাটো সম্ভৱপৰ নহয় ইমান সহজে এটা যে UNWSIS Semyon Award ইয়াত কি দিছে The Center for Development of Telematics C.1 UN's WSIS 2024 Champion Award for Mobile Enabled Disaster Resilience through Cell Broadcast Emergency Altering তো C.তে কি দিছে Cutting Edge Telecom Solution দেখাইছে including ITU chip based early warning alert system and AI
পাৱাৰ্ড ফ্ৰড ডিটেকশ্যন তো কি দিছে আগজননী ব্যৱস্থা বনাইছে ফ্ৰড ডিটেকশ্যন চিষ্টেম বনাইছে তেওঁলোকে ইট আণ্ডাৰস্ক'ৰ চি ডট কমিটমেণ্ট টু লেভাৰেজিং টেকনলজি ফৰ ছ'চাইটিয়েল ইম্পেক্ট এতিয়া চি ডটক চাওঁ চি ডটৰ বিষয়ে দিছে অকণমান It was established in 1984 as an autonomous telecom research and development center. It is a registered society under Societies Registration Act 1860 and registered public funded research institution with Department of Scientific and Industrial Research, DSI, Ministry of Science and Technology. এতিয়া Cell Broadcast Emergency All-Time Platform কি আছে চাব ৰিয়েল টাইম এলাৰ্টছ তেওঁলোকে লগালগ বতৰ আগজাননী দিব জিঅ' টাৰ্গেটেড মাল্টি হাজাৰ্ড এলাৰ্ট মাল্টি লেংগুৱেজ ছাপৰ্ট দিব আৰু কি হ'ব এইটো কষ্ট ইফেক্টিভ এণ্ড অট'মেটেড হ'ব তো এইবিলাক হৈছে তেওঁলোকৰ কি ইউজেছবিলাক এতিয়া চাব প্ৰিলিমছৰ প্ৰশ্ন দিছে হুইচ অফ দ্য ফলোয়িং গেলেণ্ট্ৰি এৱাৰ্ড ইজ ন'ন এজ দ্য হুইল অফ আল্টিমেট ব্ৰেভ কীৰ্তি চক্ৰ পৰমবীৰ চক্ৰ সূৰ্য চক্ৰ আৰু মহাবীৰ চক্ৰ চৰি গতিকে আজি আমাৰ এইখিনি টপিকছ আছিলে ইয়াত এটা ইম্পৰ্টেণ্ট আছিলে প্ৰিলিমছৰ ফালৰ পৰা আমাৰ এইটো HAP তাৰপাছত ইণ্ডিয়া নৰৱে বাইলেটাৰেল ট্ৰেড আছিলে আৰু সকলোতকৈ ইম্পৰ্টেণ্ট আছিলে নটা পইণ্টটো যথেষ্ট গুৰুত্বপূৰ্ণ আৰু আমাক পাৰ্চনেলভাৱে সতৰ্ক কৰিবলৈ কোনটো আছিলে যিটো হিউমেনৰ কাৰণে ব্লাড ফ্লো এফেক্ট কৰিছে সেইটো বহুত গুৰুত্বপূৰ্ণ আছিলে তো আজিৰ টপিকসমূহৰ পৰা আমি কিছু আইডিয়া কৰিব পাৰিলোঁ গতিকে আমাক আমি মেইনছৰ কুৱেশ্যন লিখি দেখাব আৰু প্ৰিলিমছৰ আনচাৰখিনি আমাৰ কমেণ্ট ছেকশ্যনত জনাব তো আমি এনেকুৱাকৈ নিত্য নতুন ভিডিঅ' লৈ আহি থাকিম তো এগেইন ৱেলকাম টু কম্পিটিশ্যন কেয়াৰ বাই দ্য অফিচাৰ্ছ ফৰ দ্য অফিচাৰ্ছ ধন্যবাদ বিদায়